তো মাৰ্কাজুল মাৰিফৰ পৰা আজি সহ কম্বল বিতৰণ কৰিছে। হয়, আজি আমাৰ হোজাই সমষ্টিৰ উলংগুৰি জিপিত পাৰিজাত স্কুলৰ ফিল্ডত আমি আমাৰ এই অঞ্চলৰ গৰীব দুখীয়া ৰাইজক বিশেষকৈ এটা সম্প্ৰদায় বিশেষকৈ আমাৰ হিন্দু সম্প্ৰদায়ৰ বহুত দুখীয়া মানুহ আছে। এই দুখীয়া মানুহকেইজনক আমি আমাৰ তৰফৰ ফালৰ পৰা আমি আঞ্চলিকৰ ফালৰ পৰা আমাৰ হোজাই সমষ্টি কমিটিৰ সভাপতি আৰিফুদ্দিন বায়ক আমি অৱগত কৰাইছোঁ যে আমাৰ এই অঞ্চলত বহুত দুখীয়া মানুহ আছে। আপুনি আমাৰ হোজাই মাৰ্কাজুল মাৰিফৰ পৰা কিছুমান সহায় আগবাঢ়ি আনি দিয়ক বদৰুদ্দিন হুজুৰৰ ফালৰ পৰা। সেই মৰ্মে আমাৰ আৰিফুদ্দিন বায়ৰ নেতৃত্বত আজি এইখিনি কম্বল আজি 500 কম্বল আমি ডিষ্ট্ৰিবিউট কৰিব পাৰিছোঁ। পাই পেলাই আমি বহুত আনন্দিত। আমি এই কম্বলকেইটা ডিষ্ট্ৰিবিউট কৰাত দুখীয়া মানুহে পোৱাতে আমি আমাৰ তৰফৰ পৰা আমাৰ আৰিফুদ্দিন বায়কক আমি বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাৰ্কাজুল মাৰিফৰ তৰফৰ পৰা আজি আমি 600খন ব্লেংকেট এই বিশেষকৈ ৰহা সমষ্টিৰ পৰা যি 5খন পঞ্চায়ত আমাৰ হোজাই সমষ্টিৰ লগত অন্তৰ্ভুক্ত হৈছে আৰু এই হিচাপত আমি বহুত দিনৰ পৰা প্ৰায় 12 মাহৰ পৰা আমি ইয়াতে ভিজিট কৰি আছোঁ আৰু দেখিছোঁ এই অঞ্চলটো একদম ফ্লাড এফেক্টেড। ৰাস্তা ঘাটৰ অৱস্থাও বেয়া আৰু মানুহবিলাক খুব দুখী আৰু ইহঁতৰ আৰ্থিকভাৱে খুব দুৰ্বল। গতিকে এইখিনি কথা আমি আমাৰ মাৰ্কাজুল মাৰিফক আমি অৱগত কৰিছোঁ। লগতে আমি আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব প্ৰাক্তন MP ধুবুৰী, তেখেত CSR হয় মাৰ্কাজুল মাৰিফৰ। লগতে আমাৰ বিন্না গান্ধী সমষ্টিৰ সন্মানীয় বিধায়ক আলহাজ ৰিয়াজুদ্দিন আজমল সাহেব, তেখেতো CSR হয় মাৰ্কাজুল মাৰিফৰ। আমি আলোচনাৰ পিছত তেখেতসকলে এইখিনি আজি প্ৰায় 600খন ব্লেংকেট ইয়াতে দি পঠাইছে। আমি ইয়াতে এখন প্ৰগ্ৰাম কৰিছোঁ আৰু বকুলগুৰিতো আৰু এখন, আৰু এইখিনি টোটেলি আমি আমাৰ হিন্দু যিসকল আই মাতৃসকল আছে তেখেতসকলক আমি এইখিনি বিতৰণ কৰি আছোঁ। আমাৰ পিতা সমতুল্যসকলক, বৃদ্ধ বয়োজ্যেষ্ঠ এই ঠাণ্ডাৰ মাজত কষ্ট কৰি আছে, তেখেতসকলক আমি আজি এই ব্লেংকেটখিনি দিবলৈ পাই আমিও নিজে ইয়াতে নথৈ আনন্দিত হৈছোঁ। আৰু মানুহখিনিও ইমান সুন্দৰ আৰু ধুনীয়াকৈ আৰু যিধৰণে সহযোগিতা কৰিছে আমাৰ মৰ্কাজৰ ফালৰ পৰা যিসকল কৰ্মকৰ্তাসকল আহিছে, আমিও তেখেতসকলক সহযোগিতা কৰিবৰ কাৰণে আহিছোঁ। আৰু এই অঞ্চলৰ যুৱকসকল হওক বা যিসকল আমাৰ সামাজিক কৰ্মকৰ্তাসকল হওক, তেখেতসকলে যিধৰণে অৰ্গেনাইজ কৰি এই মানুহখিনিক বিচাৰি উলিয়াই আনি যিধৰণে হাতে হাতে ব্লেংকেটখিনি দিয়াৰ সুযোগ কৰি তাৰ কাৰণে আমি তেখেতসকলকো ধন্যবাদ দিছোঁ।